আজি হঠাতে ঘপককৈ পটককৈ ওলাই ল'লোঁ আলু খানিবলৈ সৰু কোলাটোন। এতিয়া ইছলামপুৰ ডিপুত তেলটোপা গাড়ীখনত ভৰাই মেলি আহি আছোঁ। ঘুমটি বিলতে বজাৰটো কৰিলোঁ আহল তাৰমানে মা মছলা ইত্যাদি ইত্যাদি যি যি প্ৰয়োজনীয় বস্তু। তো এতিয়া টানিয়ে কিকটো মাৰিছে গাড়ীখনো ষ্টাৰ্ট হৈ গ'ল। তো এবাৰ পলাং। এতিয়া আমি গৈ আছোঁ কোমৰা নদীৰ পাৰে পাৰে একেবাৰে পুৰা পথাৰ ৰাস্তা বিজুৰি চাওঁ। অকণমান ধূলিটো কম কিন্তু দেই, এইফালে গাড়ী ট্ৰেক্টৰ এইবিলাক আনা জানাত অলপ কম সেইকাৰণেহে, কিন্তু তথাপিও ৰাস্তা এনেকুৱা নাজাৰ হাতী তো দুৰ্ঘটনা নাঘটি। এতিয়া হৈ গ'ল আমাৰ ৰাস্তা একেবাৰে এই ৰকম জংঘল জংঘল জংঘল। মানে আগতে আছিলে ৰাস্তাটো, এইফালে দিয়ে অহা যোৱা হৈছিলে, মাজতে সেইফালে মাটি অকণমান মানে ফেঞ্চিং লগাই দিলে যে, তাৰপিছত এইফালে আনা জানাটো কম হৈ গ'ল কাৰণে এইফালে আনা জানা বন্ধ হৈ গ'ল। তো ৰাস্তা এই ৰকম জংঘল 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 আৰু কেনেকুৱা লাগিছে তুন ঠেকেচা খাই খাই? এই ওলামগৈ এতিয়া ভাল ৰাস্তা তেনে তেনে যেনিবা দেই আহি মেলি পাই গ'লোহি এয়া ঠেকেচা মেকেচা খাই মেলি আহি মেলি ডাইৰেক্ট ডিউটিলৈ আহিলোঁ আৰু। সেইফালে বস্তা লৈ লোৱা হৈছে, খৰা পাচি, তাৰপিছত সেইফালে নিধিহঁতে গৈ আছে আগত কিবা কৈছে ঐ। আহি পাই গ'লোহি আলুতলিত। এতিয়া আমাৰ আক্ৰমণটো হ'ব ইয়াতে। তো কিমান পাৰিম খানিম। এতিয়াতো 1-1:30 বাজিলে। আজি থাকি যোৱা হ'ব, আজি খানি শেষ কৰিব নোৱাৰিলেও কাইলৈ খানি লেঠাটো মাৰি মেলি যাবগৈ লাগিব। তো এতিয়া ষ্টাৰ্টিং দি দিব লাগিব। দেখিছোঁ এইবাৰ আলুত বম বাঁহ সোমাব, মাল নাই। এইফালে ইয়াত থোন চাগে এইফালে 2 বেগ, এয়া এবেগ 3 আৰু এই 4 বেগ হ'বলৈ গৈ আছে, আৰু এইটুকুৰা খানিবলৈ আছে। এইফালে এয়া 6-7 পাতিমান খানি গৈ আছোঁ। দে 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 ভৰ 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 আহি আমাৰ ল'ৰাজনী পাৰিছে 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 পাৰিছে। মমায়েকে ধুই দিছে, ভাগিনীয়েকে ভৰাইছে। অঁ সৰহকৈ খানো আৰু আজি দিনটোত যিমান পাম। যেনে তেনে আজি 14 বেগ আলু খান্দিলোঁ। তাৰপিছত এতিয়া আমাৰ ৰাতি গুজাৰাটো এনেকৈ হ'ব তাৰমানে। ইফালে কুকমেন জুইত চৌ বহি আছে, আলু বইল হৈ আছে দেই। আলু খাম এতিয়া, বইল আলু। থুনচেকে ইয়াত ধুনীয়া বিস্কুট খাই আছে, আৰু এইফালে পানী আৰু আপতানি दोनों साथ में हम लोग का रोशनी का जुगाड़ ये हमें तो रोशनी काफ़ी खतरनाक है, एक ही से गुजारा करना पड़ रहा है। ये है रूम अंधेरा अंधेरा छाया है, लेकिन हम लोग अभी जुई का মানে মজাটো লৈ আছোঁ। আজি আহি গ'লোঁ দ্বিতীয় দিনা আলু খনন কাৰ্যসূচী। সেইফালে কালি বেগখিনি কালি সন্ধিয়া বহুত আন্ধাৰ হৈ গ'ল কাৰণে তেনেকৈ বিশেষ দেখাব পৰা নহ'ল। আজি এতিয়া এয়া আৰম্ভ কৰি দিছোঁ, কিমান সময় লাগে পটাপট খানিব লাগে এতিয়া। হাই ঐ নোৱাৰিছোঁহে ঐ খানি শেষ কৰিবলৈ। এইডোখৰি আছে এয়া, আজিও থাকি যাব যেনে পাইছোঁ। তাৰমানে আজি যোৱা খা নহ'বগৈ, আজি সিদ্ধান্ত কৰা হ'ল ইয়াতে থাকি যাব লাগিব আজি। আলু এইফালে পেকেট 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 লাইন হৈ আছে, কিমান হ'ল জানো কাউণ্টিং নাই কৰা। তাৰপিছত এতিয়া হৈ আছে ইয়াত আমাৰ বইলিং আলুৰ পৰ্ব। ধুনীয়াকৈ বইল কৰি লাল চাহৰ লগত জলকীয়া নিমখ লগাই দি আছোঁ। এখন চাগে বৰ বেলেগ ষ্টাইলত খাই আছে, স্পাইৰেল পটেটো ষ্টাইলত খাই আছে, কিন্তু স্পাইৰেল পটেটো নহয়, ডাইৰেক্ট গোটা গোটা পটেটো। আজিৰ দিনটো শেষ কৰিব নোৱাৰিলোৱে। এইফালে লাগিব কাইলৈ আকৌ 2-3 ঘণ্টামানৰ সময়। তাৰপিছত এইফালে 28 বেগ এতিয়া ঠাণ্ডা হ'ল। তাৰপিছত বেলিও পশ্চিমলৈ গতি কৰিলে, লগতে দিনটো আজি এনেকৈ বৰবাদ কৰিলোঁ আৰু লাইফৰ পৰা। অৱশেষত আলু খান্দি খতম, লগতে আলু তলিও চফা। গাড়ী আহি লৈ গ'লহি, আৰু ঘৰৰ কাৰণে এই 3 বস্তা আৰু সেইফালে আধা 3.5 বস্তামান ৰখা হ'ল। মুঠতে ওলালে 32 বেগমান। এবাৰ কম ওলালে, যিমান ভাবিছিলোঁ সিমানটো ওলালে হ'লে। গছখিনি বেমাৰে পালে, বৰ বেছি আপডাল কৰা নহ'ল, সেইকাৰণে গছটো মৰি গ'ল। যেতিয়া আলুটো নেবাঢ়িলেগৈ, নহ'লেতো ওলাইছিলে গুটিটো। তথাপিও যিয়ে নহওক গাড়ী আহি লৈ গ'লহি। আৰু এতিয়া ঘৰলৈ ওলাবলৈ সময়ত তাৰ আগতে এই মাটিমাহ ইয়াত দম এটা লগাই থৈছে। এই মাটিমাহ দমটো গাড়ীখনেৰে ঘূৰাই কেনে মাটিমাহ গুটিকেইটা সৰাই মেলি থৈ লৈ যাবগৈ লাগে। আৰু লগতে ভিডিঅ'টিও ইমানতে লেঠা মাৰি দিছোঁ। বেটেৰীও একেবাৰে কম, 5% না কিমানে আছে। চাৰ্জ লগাবলৈ ইয়াত প্ৰব্লেম হৈছে। প্ৰব্লেমটো নহয়, গৈ কেনে লগাই আহিব পাৰোঁ, কিন্তু ওলাই যাবলৈ সময় নোহোৱা নিচিনা হৈছে।
দুৰাতি থকাৰ পাছত যেনে তেনে আজি ঘৰলৈ ঘৰমুৱা হৈছোঁ দেই। সেইফালে গাড়ীখনত বস্তু লোডিং হ'ল, তাৰপিছত আকৌ অগৰম বগৰম কি আছে সামৰি মেলি যাবগৈ লাগিব এতিয়া। আৰু বতৰো আজি বেয়া কৰিছে, এইফালে ডাৱৰ পুৰা উঠি আহিছে। ঐ বেলিও বেছি পৰ নাই, আন্ধাৰ হ'ব, আন্ধাৰ হোৱাৰ আগে আগে ঘৰ পাবগৈ লাগিব। আমাৰ নিধিয়ে আজি দুবাৰকৈ নদীত গা ধুলে, চুইমিং কৰিলে, পানী খাই পালে।